ইয়াতো ইমান ধুনীয়াকৈ কৈছে, দাৰুণ অসুৰ ৰজগুণ তমগুণে ভৰি থকা এজন কুপ্ৰকৃতিৰ স্বভাৱৰ লোক এজন কেনেকৈ তেওঁ হিংসা কুপ্ৰকৃতিবিলাক দূৰ হৈ ঈশ্বৰৰ প্ৰতি দৃঢ় ভকতি জাগিলে। এই বৃত্তাসুৰৰ ঈশ্বৰৰ প্ৰতি কেনেকৈ তেওঁ আকৰ্ষিত হ'ল এইখিনি আমাক কোৱা বুলি পৰীক্ষিতে কৈছে। এই ৰাম ভকতিত পৰে শুদ্ধ লাভ নাহি আন, শুনিওক গুৰু কহু ইহাৰ প্ৰমাণ। পৃথিৱীৰ ধূলা পৰ মানুহ আছে যত, এই হব জীৱচয় আছে সংসাৰত। ইয়াত মানে আমাক বিৱৰণ কৈছে প্ৰকৃতিৰ এই পৃথিৱীত যিমান ধূলা ধূলি কণা সকলোতে এই ধূলা প্ৰত্যেকটো অণু পৰমাণুত কি হৈ আছে? ঈশ্বৰ সোমাই আছে। আৰু এইখিনি কি হ'ল, যিজনে এইবিলাক বস্তুৰ প্ৰতিও মানে দয়া প্ৰেম ভকতি জাগিছে, গতিকে কেনেকৈ তেওঁ ভকতি জাগিলে শুদ্ধ হ'ল যে ঈশ্বৰ প্ৰত্যেকটো কোণে কোণে আছে। এই কথাষাৰ ক'বৰ কাৰণে এতিয়া কৈছে, জীৱ যে এই সংসাৰৰ ধূলি প্ৰত্যেকটো ধূলি কণা কণা পৰমাণুৰ অণুৰ অংশ হিচাপে জীৱ এই সংসাৰত ভ্ৰমিত হৈ আছে বুলি কৈছে কৃষ্ণ। হে ৰামে তেকেৰ মধ্যে দেখে জানে, হে ধৰ্ম আচৰৈ স্বৰ্গ সাধিবা মনে। এ ৰাম তাহাৰ মধ্যত শ্ৰেষ্ঠ কতো পিশিষ্ট ছয়, মুকুতিৰ মনে কাম্য কৰ্মকে তে জয়। ইমানখিনি জীৱৰ ভিতৰত ইয়াৰ মাজতো এনেকুৱা লোক আছে যিসকলে ঈশ্বৰক আৰাধনা কৰে স্বৰ্গ পাবৰ কাৰণে, স্বৰ্গ বাঞ্ছা কৰি ঈশ্বৰক প্ৰাৰ্থনা কৰে। আজিও আছে স্বৰ্গ বাঞ্ছা কৰে, বহুতে স্বৰ্গ বাঞ্ছা কৰে, কিন্তু ভকতে স্বৰ্গ বাঞ্ছা নকৰে দেই। ভকতৰ আকৌ কোনো স্বৰ্গ আপোনাৰ বৈকুণ্ঠ বেলেগ বস্তু, এই স্বৰ্গ বৈকুণ্ঠ পোৱাৰো বাঞ্ছা নকৰে। ভকতে কি কৈছে, মুক্তিটো নিস্পৃহ হয় একোজন ভকতে। তো একোজন ভকত কেনেকুৱা হয়, আপোনাৰ দেৱহূতিক কপিল প্ৰভুৱে কৈছিলে, তেতিয়া সেই দেৱহূতিৰ ওচৰত যেতিয়া ভগৱন্ত ঈশ্বৰ কৃষ্ণ আহিছিলে, তেতিয়া দেৱহূতিক কৈছে যে মই তোমাৰ ঘৰত আহি যাম, সদায় মোক আলপৈচান ধৰিবা, তুমি ইমান মোক প্ৰাৰ্থনা কৰা, মোক আৰাধনা কৰা, গতিকে তোমাৰ ভকতিত মই সন্তুষ্ট হৈছোঁ আৰু তোমাৰ ঘৰত মই থাকি যাম, তোমাৰ ঘৰখন মই বৈকুণ্ঠ বনাই দিম। তেতিয়া দেৱহূতিয়ে কৈছিলে, হে প্ৰভু, তুমি মোৰ ঘৰত আহিলে মই তোমাক আলপৈচান ধৰোঁতে মোৰ কৰ্মই নহ'ব, মই কাম কৰিব নোৱাৰিম। গতিকে হে প্ৰভু, মোক ইমানখিনি কৃপা কৰিব নালাগে, মোক এটাই কৃপা কৰক, গম পাইছেনে? মোক এটাই কৃপা কৰক প্ৰভু, মই যেন মোৰ কৰ্মৰ যোগেদি আপোনাক আৰাধনা কৰি থাকিব পাৰোঁ, মোৰ জীৱনটো আগবঢ়াই থাকিব পাৰোঁ, মোক এইবিলাক একো বাঞ্ছা নালাগে। তাৰ মানে আমাক কি বুজাইছে? একোজন ভকত মানে এতিয়া দেৱহূতি অকল যে সেই কপিল প্ৰভুৰ মাকেই যে দেৱহূতি সেইটো কথা কোৱা নাই। ইয়াত যদি আমি চাওঁ, দেৱহূতি মানে হ'ল আমি প্ৰত্যেকে একোজন দেৱহূতি। যেতিয়া আমাৰ শৰীৰত দেৱতাৰ হুঁত সোমাব তেতিয়াই আমি দেৱহূতি। যদি দেৱতাৰ হুঁত সোমোৱা নাই, অসুৰৰ হুঁত সোমাই আছে, তেনেহ'লে আমি দেৱহূতি নহয়। দেৱতাৰ হুঁত যাৰ ঈশ্বৰত সোমাইছে তেওঁৱে দেৱহূতি। আৰু তেতিয়াহে কল্পনাৰ যিটো সাগৰ, মানে সেইকাৰণে কপিল, গম পাইছেনে? কল্পনা সাগৰ হৈ যাব। সেইকাৰণে আপোনাৰ কপিল প্ৰভু ভগৱন্তৰ অৱতাৰ বুলি ক'লে, সেইকাৰণে আপোনাৰ কল্পনাটো কি হয়? ভগৱন্তৰ অৱতাৰ হৈ যাব, ভগৱন্তৰ লগত সংযোজন হৈ যাব। সেইকাৰণে কৈছে দেৱহূতি, আমাৰ শৰীৰত দেৱতাৰ হুঁত ভৰাব লাগিব। কল্পনা তেতিয়া আপুনি যিটো কল্পনা কৰিব সেইটো ঐশ্বৰিক কল্পনা হৈ পৰে। সেইকাৰণে আমি অধ্যয়ন কৰিব লাগিব, জ্ঞান বিজ্ঞান তদং ৰহস্য কৰিব লাগিব, তেতিয়া আমাৰ কল্পনা জগতখন সঠিক হ'ব। ভগৱন্তৰ চৰণত যেতিয়া আমি নাহোঁ তেতিয়ালৈকে আমাৰ কল্পনা জগতখন সঠিক নহয়। তো এই বস্তুটো আহিব, আমি দেৱতাৰ হুঁত ভৰাব লাগিব। সেইকাৰণে কৈছে কৰ্মৰ যোগেদি আমি প্ৰত্যেকটো আমি কৰ্ম যিটো কৰিম, প্ৰত্যেকটো কৰ্মত আমি ঈশ্বৰৰ নাম ল'ব লাগিব, ঈশ্বৰৰ কথা চিন্তা কৰিব লাগিব। আৰু সেই কৈছে যে কোনে প্ৰত্যেকটো মানে অনুপৰমাণুৰ মাজতো এই জীৱবিলাক আছে, জীৱবিলাকৰ মাজত কিছুমানে স্বৰ্গবাঞ্ছা কৰে, কিছুমানে তাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠতৰ হয়, কিছুমানে নগণ্য হৈ থাকে। এনেকৈ কৰিয়ে মানে মুকুতিৰ কাম্য কৰিয়ে সংসাৰখন ত্যাগ কৰে, যে এই সংসাৰৰ পৰা মই কেনেকৈ মুক্তি লাভ কৰোঁ, এই মুকুতিৰ কাম্য কৰি তেওঁ এই সংসাৰ ত্যাগ কৰে বুলি আমাক ক'লে। এতিয়া কৈছে কি,
এই ৰাম মুকুতি সাধন্ত হত সহস্ৰ মধ্যত জনেক মুকুট হয় দেহাদি সংগত এৰাম মুকুটৰু হতে কৰ মাজে কজন পাৱে তত্ত্ব জ্ঞান হুৱে সিদ্ধৰ লক্ষণ এই সকলোবোৰৰ মাজত এই মধ্যত কোনোবা এজনহে এনেকুৱা এজন হয় তত্ত্ব জ্ঞান আৰু সিদ্ধ মুনিৰ দৰে একোজন লোক জন্ম হয় একোজনৰ ভিতৰতহে আহে সেইকাৰণে এতিয়া সংসাৰৰ ভিতৰত আমাৰ মানে ধৰি লওক ইমানখিনি ভিতৰত একোজন ওলাই গ'ল জুবিন গাৰ্গ যেনেকৈ তেওঁ ওলাই গ'ল ঠিক তেনেকৈ অজস্ৰ জীৱৰ ভিতৰত একোজনহে ওলায় যে এই ঈশ্বৰৰ নাম আৰু সিদ্ধ আৰু তত্ত্বৰূপেৰে ক'ব পৰা একোজন প্ৰসিদ্ধ পুৰুষ জন্ম হয় আৰু ইয়াৰো জন্ম কিয় কাৰণে হয় পূৰ্বজন্মৰ কৰ্মসঞ্চিত ফলৰ বাবে এতিয়া সেইকাৰণে কৈছে বৃত্তাসুৰৰ পূৰ্বজন্মৰ কৰ্ম এতিয়া বৃত্তাসুৰ সেইকাৰণে কৈছে পূৰ্বজন্মত তেওঁ এজন পবিত্ৰতা আছিলে সেইকাৰণে তেওঁ পূৰ্বজন্মত তেওঁ ঈশ্বৰৰ কৰ্ম কৰিছিল ঈশ্বৰৰ ভকত আছিল সেইকাৰণে তেওঁ এই জন্মত তেওঁ অসুৰ জন্ম হোৱাৰ পিছতো মৃত্যুৰ আগমুহূৰ্তত কৃষ্ণৰ নাম ল'লে যেনেকৈ জয় আৰু বিজয় জয় বিজয়ে বৈকুণ্ঠৰ একোজন দেৱতা আছিলে বৈকুণ্ঠৰ সপ্তদুৱাৰৰ দৌৰী আছিলে যিয়ে অহৰহৰ ঈশ্বৰ কৃষ্ণক লগ পাই থাকে ঈশ্বৰ কৃষ্ণৰ লগত আলোচনা কৰি থাকে ঈশ্বৰ কৃষ্ণৰ নাম গুণ গাই থাকে সেইকাৰণে তেওঁলোকে ৰাৱণ যেতিয়া জন্ম পাইছে আপোনাৰ হিৰণ্যকশিপুৰ জন্ম পালে দন্তপক্ৰ শিশুপাল জন্ম পাইছে তথাপিও মৃত্যুৰ আগমুহূৰ্তত তেওঁলোকে কি গাই গৈছে ৰাম ৰাম কৃষ্ণ কৃষ্ণ গাই গৈছে কিহৰ কাৰণে হৈছে তেওঁ পূৰ্বজন্মৰ কৰ্মসঞ্চিত ফলসোপা লৈ আহিছে সেইকাৰণে কৈছে আমিও সংসাৰৰ জীৱনৰ জয় আৰু বিজয় হ'বলৈ হ'লে আমাৰ জীৱনটো আমি পূৰ্বজন্মৰ কৰ্মসঞ্চিত ফল লাগিব আমি পূৰ্বজন্মৰ কৰ্মসঞ্চিত ফল সাঁচিবৰ কাৰণে আমি অহা জন্মৰো আমাৰ যদি জীৱনটো পবিত্ৰ কৰিব লাগে আকৌ দ্বিতীয় জন্ম যে আমি এই মনুষ্য জন্ম পোৱাৰ পিছত আৰু আকৌ আমাৰ নৰতনু পাম তেতিয়া সেই নৰতনু যদি আমি পাবলৈ হ'লে তাতো যদি আমি মুক্তিৰ যদি ঈশ্বৰৰ নাম একোজন বিশিষ্ট লোক হিচাপে যদি জন্ম হ'ব লাগে তেনেহ'লে এই জন্মত আমি একোটা ঈশ্বৰৰ মানে জগত কল্যাণৰ প্ৰকৃতি প্ৰেমীৰ কৰ্ম আমি কৰিব লাগিব তেতিয়াহে আমি সেইখিনি পাম আমি সকলো জীৱ মানে কি হৈছে 84 লক্ষ যোনি ভ্ৰমণ কৰোঁতে কৰোঁতে উত্তৰণ হৈ তেওঁক এটা সময় দিয়ে ভগৱন্তই এটা সময় দি পেলাই কয় যে এবাৰ তোমাক মনুষ্য জন্ম দিছোঁ এই জন্মত তুমি শুদ্ধ কৰ্ম কৰা আৰু মোক আৰাধনা কৰি দ্বিতীয়টো জন্মত একোজন মহৎ পুৰুষ হিচাপে তুমি জন্ম লৈ আহিবা যে সেই মনুষ্য জন্ম দিয়াৰ পিছত যদি তেওঁ এই মায়াৰ সাগৰত পৰি মনুষ্য জন্মত পোৱাৰ লগে লগে দুটা বস্তু আহি যায় আপোনাৰ মায়া সাগৰ আৰু আপোনাৰ ভক্তি সাগৰ দুখন সাগৰৰ মাজত উঠন পুঠন লাগি যায় যদি আপুনি ভক্তি সাগৰত উঠন পুঠনত যদি আপুনি ভক্তি সাগৰত সোমোৱা নাই মায়াৰ সাগৰত মৃগাচ্ছন্ন হৈ যদি ঘূৰিছে তেনেহ'লে আপোনাৰ তাত মৰণ আছে গম পাইছেনে আমি মায়াৰ সাগৰৰ সেই মৃগাচ্ছন্নৰ পৰা আঁতৰিব লাগিব আমি এতিয়া একোজন মৃগ হৈ এই সংসাৰত ঘূৰি আহিছোঁ এই মেদিনীৰ ওপৰত গতিকে এই মেদিনীৰ পৰা আমি মৃগ হিচাপে যেতিয়া ঘূৰিছোঁ এই মৃগ হৈ আমি কেনেকুৱা জড়ভৰতে একোজন মৃগ হোৱাৰ পিছতো কি কৈছে ঈশ্বৰৰ নাম লৈছে গতিকে মৃগ আমিও একোজন মৃগ এই সংসাৰ বননিত আমি আজি ঘূৰি আছোঁ ইয়াৰ পৰা আমি কি হয় ইয়াৰ মাজতে আমি ঈশ্বৰৰ নাম ল'ব লাগিব এই মৃগ হৈ পেলাই তেতিয়াহে আমি জড়ভৰতে যেনেকৈ মুক্তি পাইছিলে ঠিক তেনেকৈ মৃগৰ পৰাও মুক্তি পাইছে ঈশ্বৰৰ নামেৰে আমি এই মৃগৰূপী জীৱনৰ এই সংসাৰ মায়াৰ মাজৰ পৰাও আমি কি হ'ল ভক্তি যেতিয়া আৰাধনা কৰি থাকিম আমিও একোজন তেনেকৈ পৰিৱৰ্তন হৈ ঈশ্বৰৰ চৰণত পাম বুলি আমাক কৈছে এইখিনি আমাক কথা সুন্দৰকৈ ক'লে কৃষ্ণ প্ৰভু হে ৰাম যোগসিদ্ধ তত্ত্বজ্ঞানী কুটিল